ধুবুৰীত 127 নম্বৰ বি নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ পুখুৰী সদৃশ পথেৰে জ্বলাকলা খুৱাইছে পথচাৰীক স্থানীয় ৰাইজক যথেষ্ট অসুবিধা সন্মুখীন কৰোৱাইছে এই পথছোৱাই এই পথটোক লৈ নিৰাপত্তাহীনতাটো ভুগিছে পথচাৰী এবেৰে কাম সম্পূৰ্ণ নকৰাকৈ নিৰ্মাণকাৰী সংস্থাই পলায়ন কৰিলে সিমপ্লেক্স নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে এই পথছোৱা নিৰ্মাণ কৰিছিল প্ৰায় 17 কিলোমিটাৰ পথৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল সিমপ্লেক্সে প্ৰায় 3 বছৰ সম্পূৰ্ণ নহল 30% কাম সম্পূৰ্ণ নহলে যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশ ঠাইতে এইদৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে পথছোৱাৰ বাবে কেইবাটা দুৰ্ঘটনাও সংঘটিত হৈছে উক্ত স্থানতে সক আমাৰ যেটো শ্ৰীৰামপুৰৰ পৰা বালাজলৈকে যায় 127 বি নম্বৰ যেটো ঘাইপথ আজি যেটো অৱস্থা আজি 2 বছৰ আগতে ইতিমধ্যে ইয়াত হাইৰোড স্যাংচন হোৱাতে কাম চলি আছিল দেখা গৈছে যেটো সময়ত কাম কৰি আছে এই কামবিলাকত মানে সিমপ্লেক্স কোম্পানী এটা কাম পাইছিল তামাহাটৰ পৰা আমাৰ শ্ৰীৰামপুৰলৈকে দেখা গৈছে কিছুমান আজি ড্ৰেন খান্দিছে আধা খান্দি বেলে কোনো ধৰণৰ ড্ৰেন বনোৱা নাই আজি ৰাস্তাৰ অৱস্থা যেটো আছে আজি আধা কাম মানে 30% কাম হোৱা নাই আজি 2 বছৰৰ পৰা কাম কৰিলে কিন্তু 30% কাম নকৰাকে ইতিমধ্যে আমি শুনামতে এই কোম্পানীৰ ব্ল্যাকলিস্ট হৈছে আৰু ইতিমধ্যে যিখিনি কাম মানুৰ মানে জমৰ যতনা ভগাই থৈ এটো গুছি গল কোম্পানীটো এতিয়া তাৰ ইয়াৰ সামগ্ৰী লৈ ইতিমধ্যে আমি ইয়াৰ পৰা গম পালো যে তেওঁলোকৰ জিসিবি ডাম্পাৰ লৈ ইয়াৰ পৰা উধাও হৈ গল গতিকে ভাৰত চৰকাৰৰ যেজন আমাৰ কন্ট্ৰাক্টৰৰ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যমত অনুৰোধ জনাও শ্ৰীৰামপুৰৰ পৰা বালাজনলৈকে যেটো কাম হৈ আছে এই কামৰ উচিত তদন্ত কৰি অতি সোনকালে এই কামৰ বিৰুদ্ধে মানুহ অহা যোৱা কৰাৰ বাবে বাদ মুকলি কৰি দিব লাগে যেটো 127 বি নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ যেটো আছে আমাৰ শ্ৰীৰামপুৰৰ পৰা বালাজানলৈকে ইয়াতে দুটা কোম্পানীয়ে পাইছে বুলি আমি জানো পাগলাহাটৰ এইফালে যিবিলাক আছে এটো জেন্ডো কনষ্ট্ৰাকচন আৰু আমাৰ এইফালে যিবিলাক আছে এটো হল সিমপ্লেক্স কোম্পানী তো সিমপ্লেক্স কোম্পানী আমি জানা মতে এটো অলৰেডি ব্ল্যাকলিস্ট হৈ গৈছে আৰু ইহঁতৰ যিবিলাক মাল মেটেৰিয়েলছ আদি আছিল এইবিলাক বস্তু লৈ ইয়াৰ পৰা পলায়ন কৰিছে অলৰেডি আৰু আমাৰ যেটো মানে যাতনাত ভগাই থৈ গলে এটো আমাৰ ৰাস্তাটো যিবিলাক আগত যেনেকুৱা আছিল এতিয়া এনেকুৱা অৱস্থা হৈছে আমাৰ মানে অচিৰেই দুৰ্ঘটনা ঘটিয়ে থাকে এইটো ৰাস্তাত আৰু পুখুৰীৰ সদৃশ্য এটা পৰিবেশ সৃষ্টি হৈছে ইয়াত আমি একেবাৰে জমৰ যাতনাত ভুগি আছো আমি দাবী জনাও এইটোৱে চৰকাৰৰ ওচৰত যে আমাৰ অতি দক্ষ এজন মন্ত্ৰী আছে নীতিন গাডকাৰী ডাঙৰীয়া তাক আমি কৰজোৰে অনুৰোধ জনাই আছো যে আমাৰ এইটো যেটো জ্বলন্ত সমস্যা আছে এটো যাতে আমাক পৰিত্ৰাণ দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ